চৰাইদেউৰ দৌলবাগানত ঐতিহাসিক ধুদৰালি অৱৰোধ চৰাইদেউ চাহ বাগিচাৰ কেইবা শতাধিক শ্ৰমিক কৰ্মচাৰীৰ দ্বাৰা প্ৰায় 2 ঘণ্টা এই পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ মুখ্যমন্ত্ৰী শ্ৰম মন্ত্ৰীকে ধৰি সংশ্লিষ্ট সকলো পক্ষকে আবেদন নিবেদন কৰিও সুব্যৱস্থা লাভ নকৰাত 2 বছৰে বন্ধ হৈ থকা বাগিচাখন খোলাৰ ব্যৱস্থা কৰিবলৈ 21 ডিচেম্বৰৰ সংবাদমেল জৰিয়তে 26 ডিচেম্বৰলৈ সময়সীমা বান্ধি দিছিল যদিও প্ৰশাসন তথা সংশ্লিষ্ট কোনোৱে গুৰুত্ব নিদিয়াত বাগিচাৰ সহস্ৰাধিক শ্ৰমিক কৰ্মচাৰী ওলাই আহি বাগিচাৰ পৰা 3 কিলোমিটাৰ সমতল কৰি দৌলবাগানত ধুদৰালি অৱৰোধ কৰে চৰাইদেউ জিলাৰ আৰক্ষীয়ে পাইলট বাহনেৰে পথ মুকলি কৰাৰ চেষ্টা কৰাত শ্ৰমিকসকল পথৰ মাজত বহি শুই দিয়াত বিফল হয় অৱশেষত চৰাইদেউৰ দণ্ডাধীশৰ অনুৰোধত পথ মুকলি কৰি লক্ষী মন্দিৰ খেলপথাৰত এক আলোচনাত মিলিত হয় যেতিয়ালৈকে বাগিচাৰ মুকলি সমস্যা সমাধান নহব তেতিয়ালৈকে আন্দোলন চলাই যোৱাৰ হুংকাৰ শ্ৰমিক কৰ্মচাৰীৰ চৰাইদেউ পৰ্বত চাহ বাগিচা আজি 2 বছৰ ধৰি বন্ধ হৈ আছে যেহেতু চৰাইদেউ চাহ বাগিচাৰ নামত দাৰ্জিলিং অৰ্গেনিক কোম্পানীয়ে বেংকৰ পৰা লোন ক্ৰয় কৰিছিল আৰু পইচা ঘূৰাই দিব নোৱাৰাত বেংকে হস্তক্ষেপ কৰি পেলাই বাগানখন ইতিমধ্যে লক আউট কৰি থৈছে আজি 2 বছৰে চৰাইদেউ চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীসকলে জীয়াটোত ভুগিছে শ্ৰমিক কৰ্মচাৰীসকলৰ খাবলৈ নাই পিন্ধিবলৈ নাই ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যিহেতু ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষা ল'ব পৰা নাই আৰু বহুতো ছাত্ৰ ছাত্ৰী শিক্ষাৰ পৰা বিৰত হৈছে যিহেতু মাক বাপেকসকলে ৰাতিপুৱা 6টা বজাত ওলাই গৈ ৰাতি 8 বজাত পইচাৰ কাৰণে তেওঁলোকে হাজিৰা কৰিবলগীয়া হৈছে আৰু ল'ৰা ছোৱালীবিলাকে ঘৰত অনায়াসে ভোকত থাকিবলগীয়া হৈছে এই ক্ষেত্ৰত আমি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শিৱসাগৰ জিলা আয়ুক্ত চৰাইদেউ জিলা আয়ুক্ত শ্ৰম মন্ত্ৰী ডাঙৰীয়া আৰু বিভিন্ন বিভাগত আমি ইতিমধ্যে আজি 2 মাহে কাগজ দি পেলাই আমি ভাগৰি গৈছোঁ আৰু কোনো আমাৰ ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই গতিকে আজি ৰাজপথলৈ ওলাই আহিবলৈ চৰকাৰে আমাক বাহন কৰিছে যে আহক আৰু ৰাজপথলৈ ওলাই আহি আপোনালোকৰ দাবী পালন কৰক তেনেকুৱা পৰ্যায়লৈ আমাক ঠেলি দিছে গতিকে আমি প্ৰশাসনিক বিষয়াসকলক অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে চৰাইদেউ পৰ্বত চাহ বাগিচাখন খুলি দিয়াৰ ব্যৱস্থা কৰক আলোচনাৰ মেজলৈ মাতি কোনোবা এটা পাৰ্টিক বাগানখন চমজাই দি পেলাই আৰু বাগানখন চলোৱাৰ ব্যৱস্থা কৰক অন্যথাই আমি ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী ল'ম যিহেতু আমি অনাগত 2 জানুৱাৰীত আমি মহকুমাধিপতি কাৰ্যালয় চৰাইদেউৰ পৰা খোজেৰে গৈ মহকুমাধিপতি কাৰ্যালয় ধৰ্ণা কাৰ্যসূচী লৈছোঁ আৰু তাৰ পাছত 9 তাৰিখে চৰাইদেউ মহোৎসৱ আছে মহোৎসৱৰ দিনাখন চুকাফা গেটৰ সন্মুখত আমাৰ ধৰ্ণা কাৰ্যসূচী আৰম্ভ হ'ব মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক